আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ বৰ্গটিৰ এক্সাৰসাইজ 5.3 ৰ 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে 9,17,25 এই সমান্তৰ বৰ্গটিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব। এইটো আমাৰ উলিয়াব লাগে। এটা প্ৰথমটো পদ আমাৰ কি দিয়া আছে? প্ৰথমটো পদ আমাৰ 9 দিয়া আছে আৰু d ৰ মান কিমান আছে? দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিলে হ'ব বা তৃতীয়ৰ পৰা আমাৰ দ্বিতীয়টো আমাৰ মাইনাস কৰি যেটো পাব এইটোৱে আমাৰ আধাৰৰ অন্তৰ বা d। এতিয়া চোৱা a ইকুৱেল আমাৰ কিমান 9 d ইকুৱেল 17 মাইনাস 9 কিমান হ'ল আমাৰ 8 আৰু যোগফলটো দিয়া আছে আমাৰ sn কিমান 636। এতেকে আমি কিমানটা পদৰ মানে n উলিয়াব লাগে। আমি কি জানিছিলো sn ইকুৱেল টু n/2 twice a plus n-1 d। এইটো আছিল আমাৰ sn ৰ উত্তৰটো। এটা যোগফল আমাৰ কিমান দিয়া আছে sn টো 336 n ৰ বলে আমাৰ উলিয়াব লাগে 2 a ৰ ভ্যালু আমাৰ 9 plus n-1 d ৰ ভ্যালু আমাৰ 8। এতিয়া 2 into 636 কিমান হ'ব 6 2 12 6 7 12 7 2 আকৌ n 2 9 18 8 n minus 8 কিমান হ'ব আমাৰ 1272 n 18 minus 8 10 plus 8 n আকৌ 1272 n এর এটো ইন্টি করম 10 n plus 8 n স্কয়ার। আকৌ এটো আমি হৰু কৰিব পাৰো 2 এৰে আমি উঠে 8 10 1272 টো আমাৰ হৰণ যায় 2 এৰে এটো হৰণ কৰিলে 336 এটো 5n আকৌ 2 4 4n স্কয়ার। এটা কিমান হ'ব আমাৰ 4n স্কয়ার plus 5n এ প্লাস দেখালে নিছো আমি লিখিছো এই সাইডে কিন্তু 3636 ইকুৱেল টু 0। এতিয়া সোয়া এটো আমাৰ স্কয়ার হ'ব লাগে দ্বিঘাত সমীকৰণ পাৰলো। দ্বিঘাত সমীকৰণ লগলে আমি উৎপাদক বিশ্লেষণ হলে মনত পৰে আমি এটা উৎপাদক বিশ্লেষণ কৰিম। the 636 into 4 কিমান হয় এতিয়া 4n স্কয়ার 636 into 4 কিমান হয় আমাৰ 2544 হয় আকৌ 53 into 40 এইটো আমাৰ কি হয় 2544 হয়। তেতিয়া আমাৰ কি 53 minus 48 কৰিলে 5n 636 equal to 0। তাৰপিছত আমি কি কৰিম 4n স্কয়ার plus 53n minus 48n minus 636 equal to 0 আকৌ 4 আমি এত কি কমন আহিব আমাৰ n এটা কমন আহিব তেনেহলে 4n plus 53 ইয়াৰ পৰা আমাৰ কি কমন আহিব 12 কমন আনিলে আমাৰ কি হ'ব 4n plus 53 equal to 0 এটা n-12 4n plus 53 equal to 0 ইয়াত n যদি আমি n-12 equal to 0 হয় n equal 12 হ'ব আকৌ 4n plus 53 হলে আমাৰ n ৰ ভ্যালু কি হ'ব -53/4 আমি অকলে জানো n ৰ মান আমাৰ কিতে ভগ্নাংক বা মাইনাসত থাকিব নোৱাৰে আমাৰ n ৰ মান সদায় স্বাভাৱিক অংকত ধনাত্মক থাকিব লাগে। এতিয়া আমাৰ স্বাভাৱিক অংক থাকিব লাগে তেন্তে n কিমান হ'ব n-12 equal to 0 n equal 12 এটো হৈছে আমাৰ n ৰ মান এটো আমাৰ অসম্ভৱ। আৰু তোমালোকে লিখিব পাৰা অসম্ভৱ। এটো আমাৰ এই বৰ্গটিটোৰ সমান্তৰ বৰ্গটিটোৰ 636 যোগফল কেতিয়া হ'ব যেতিয়া n ৰ মান আমাৰ 12 হ'ব। এটা আমাৰ নেক্সট কুৱেশ্যনটো আলোচনা কৰো 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা সমান্তৰ বৰ্গটিৰ প্ৰথম পদ 5 অন্তিম পদ 45 আৰু যোগফল 400 হলে মুঠ পদৰ অংকীয়া আৰু সাধাৰণ অন্তৰ
উলিয়াব লাগে মুঠ পদৰ সংখ্যা মানে n আৰু সাধাৰণ অন্তৰ মানে আমি জানো b কমন ডিফাৰেন্সটো আমাৰ উলিয়াব লাগে এটা কি দিয়া আছে আমাক চাও দিয়া আছে আমাৰ প্ৰথম পদ মানে a দিয়া আছে 5 অন্তিম পদ মানে আমাৰ n বা l একে কথা n আমাৰ কিমান দিয়া আছে 45 আৰু যোগফল দিয়া আছে আমাৰ sn কিমান দিয়া আছে 400 ইয়াৰ পৰা আমি কি উলিয়াব লাগে আমাৰ n আৰু d এর মান এসওয়া n sn আৰু a n এর মধ্যে এটা সম্পৰ্ক আছিল এটো আছে sn = n/2 a plus n এটা n এর ভ্যালু আমাক উলিয়াব কৈছে sn এর ভ্যালু আমাৰ 400 n/2 a এর ভ্যালু 5 an আমাৰ কিমান 45 এতিয়া 400 n/2 5 plus 45 50 2 रे আকৌ 50 25 বুঝাবো এটা 425 n এটা n ইকুয়াল আমাৰ কিমান হ'ব 400/25 এতিয়া 25 এৰে 400 এৰ হৰণ কৰিলে আমাৰ কিমান হল 16 তেনেলে n ইকুয়াল আমি কিমান পালো 16 এতিয়া আমাক উলিয়াব কৈছে কাৰ মান সাধাৰণ অন্তৰ d এর মান এতিয়া d এর মান আমাৰ sn এর পৰা উলিয়াব পাৰো বা an এর পৰা উলিয়াব পাৰো এতিয়া আমাৰ কি আছিল আকৌ an ইকুয়াল আমাৰ কি আছিল a plus n minus 1 d an আমাৰ কিমান আছিল 45 a এর ভ্যালু 5 n এর ভ্যালু আমি কিমান পাইলো 16 minus 1 n এর ভ্যালু 16 পাইছে বহাই দিলা তেনে 45 a plus the ফেলাই আনিলা 5 to minus হল 16 minus 1 কিমান হল আমাৰ 15 45 minus 5 40 15 d আকৌ d equal কিমান হ'ব 40/15 এটা 5 এর এটো 8 এটো কিমান গৈছে 15 of 3 তেনেলে আমি d কিমান পালো আমি 8/3 এটা আমাৰ ফাইনাল এনসার আৰু ভালকে চাই লোৱা কেনেকৈ কৰিছো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম